নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু কেতিয়াবা গৰখীয়া থানলৈ গৈছেনে যদি নাই যোৱা বলক তেন্তে আজি আপোনালোকক দৰ্শন কৰাম এই থানখন আৰু এয়া চাওক ইমান সুন্দৰ পৰিবেশৰ এইখন থান ভেলাঘৰ বনাইছে প্ৰতি বছৰে মাঘত ভেলাঘৰ বনোৱা হয় এই থানভাগ আছে জামগুৰিত সুন্দৰ পৰিবেশৰ এখন থান যিসকলে অহা নাই আহিব পাৰে আৰু এই থানভাগৰ কিছু নিয়ম আমাৰ খুবেই ভাল লাগে আৰু এই থানভাগলৈ আহিলে মনৰ আশা পূৰ্ণ হয় বুলি বহুতে কয় আমাৰো বিশ্বাস হয় সেইকাৰণে প্ৰতি বছৰে আমি ইয়াতে ভোগ দিওঁ যিসকলে ইয়াত ভোগ দিব বিচাৰে তেওঁলোকে আগদিনাখনেই ভোগৰ সামগ্ৰীসমূহ ইয়াতে দি থৈ আহিব লাগে আৰু পিছদিনাখন তেওঁলোক আহিলেই হ'ল আৰু ইয়াত একো অসুবিধা নাই সকলোখিনি নিয়মৰ মাজেৰে যায় ইয়াৰ ভকতসকলো বহুত ভাল তেওঁলোকে সকলোখিনি ব্যৱস্থা কৰি দিয়ে যিসকল ভক্ত তেওঁলোকৰ কোনো অসুবিধা নহয় আৰু মই এটা কথা কওঁ ইয়াতে এখন দোকান আছে এই থানভাগৰ ফ্ৰণ্টতে এইখন দোকান আমি প্ৰতি বছৰে ইয়াতে বজাৰসমূহ কৰোঁ আৰু তেখেতক কৈ দিলেই হ'ল সকলোখিনি বজাৰ তেখেতে কৰি দিয়ে খুব সুন্দৰ সামগ্ৰী ইয়াতে পোৱা যায় তেওঁ এই সকলোখিনি ব্যৱস্থা কৰি দিয়ে আৰু আমি গৈ ইয়াৰ মূল্যটো দিলেই হ'ল আৰু এয়া চাওক আমি গৈ পোৱাৰ আগতেই ৰাতিপুৱা সোনকালে এয়া বাইদেউ দুগৰাকীয়ে কাম কৰিয়ে আছে ভোগৰ কাৰণে এয়া চাওক সকলো পাচলি কাটি হ'লেই তাৰ লগতে দালি ধুই পখালি তেওঁলোকে দিলেই সকলোখিনি তেওঁলোকে আগতীয়াকৈ আহি কৰে আৰু এইগৰাকী ভকতে প্ৰসাদৰ কাম কৰি আছে আমি গৈ পাইছিলোঁ 9টা বজাতে কিন্তু তেওঁলোকে সোনকালে আহি এইখিনি কাম কৰে আমি একো কৰিবই লগা নহয় আৰু ভিতৰ ভাগ দেখুৱাই দিছোঁ চাওকচোন খুবেই ধুনীয়া নহয়নে আমি আমাৰ ল'ৰাৰ জন্মৰ আগৰ পৰাই এই থানভাগলৈ আহি আছোঁ আৰু এয়া চাওক চাহৰ ব্যৱস্থা ইয়াতে কৰা হয় তেওঁলোকে চাহো দিয়ে আৰু আমি চাহৰ কাৰণে যি পিঠা বিস্কুট নিব পাৰে সেইখিনি লৈ গ'লেই হ'ল আৰু তেওঁলোকে চাহ বনাই দিয়ে আৰু এইগৰাকী ভকত চাওক তেখেতটো আৰু একেবাৰে আৰু বহুত বছৰ পুৰণি হয় আমি যেতিয়া আহোঁ তেখেতক পাওঁৱেই মালিক আগত হয় হয় কোনো হুলস্থুল নাই তেখেতে কাম কৰি থাকে বহু পুৰণি ভাল লাগে তেখেতক লগ পাই আৰু এইফালে পাচলি কাটি থৈছে আৰু আমাৰ শাহু মায়েও পিছৰখিনি কাটিছে এয়া সৰু সৰু আলু গুটি কাটিছে আমাৰ শাহু মায়ে আৰু এতিয়া বোলো য'ত ভোগ বনাই আছে তালৈ আপোনালোকক লৈ গৈ আছোঁ আৰু এইটো এটা নতুন কাৰ্যালয় বনাইছে ইয়াতে নতুনকৈ ব্যৱস্থা অলপ কৰিছে এয়া হোৱা নাই কামখিনিহে কৰি আছে আৰু এয়া চাওক দুগৰাকী ভকতে বনাই আছে চাউল সিজোৱা দালি হৈয়ে গ'ল প্ৰায় আৰু এয়া বনাই আছে আৰু তেওঁলোকে বহুত বছৰৰ পৰা ইয়াতে কাম কৰিয়ে আছে এইগৰাকী আমি যোৱা বছৰো পাইছিলোঁ আৰু এয়া চাওক তেওঁলোকে নিজৰ ব্যৱস্থাখিনি কৰি লৈছে চালনী এখন চাওক বাঁহত এয়া বনাই দিছে হেতাখনৰ ব্যৱস্থা এইবিলাক কোনে কৰিছে অঁ এই ভাগ চাওক নতুনকৈ বনাইছে পুৰণা ভাগ থাকিবই আৰু এই ভাগ নতুনকৈ বনাইছে সুন্দৰ পৰিৱেশ খুব ডাঙৰ এৰিয়া আপোনালোকে যদি কেতিয়াবা অহা নাই আহিব পাৰে আৰু এতিয়া নাম গাব প্ৰথমে পুথি পঢ়িব তাৰপাছত নাম গাব খুব সুন্দৰ নাম আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টি আৰু ইয়াতে যেতিয়াই আমি আহোঁ নামভাগ খুবেই ভাল হয় ইয়াৰ গাঁৱৰ ভকতসকল আহি নামভাগ গায় আৰু প্ৰথমেই পুথি পঢ়ে তাৰপিছত নাম গায় আৰু চাওকচোন শান্তিৰ পৰিৱেশ আৰু খুব ডাঙৰ থানভাগ এতিয়া এই ভাগ পুৰণা থানখন আকৌ নতুন এঠাইলৈ নিব এয়া চাওক বনাই আছে মই আপোনালোকক দেখুৱাইছোঁ চাওক এইখিনি বনাবলৈ সময় লাগিব আৰু এই থানভাগত ফাকুৱাত বহুত সুন্দৰ অনুষ্ঠান হয় যিহেতুকে গৰখীয়া থান গোপাল কৃষ্ণৰ আমাৰ এই থানভাগ গতিকে ইয়াতে হোলীত খুব ধুনীয়া অনুষ্ঠান হয় 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান হয় আৰু এই ভাগ এতিয়া বৰ্তমান হৈ আছে ফাকুৱালে অলপ হ'ব বুলি তেওঁলোকে কৈছে আৰু বলক এতিয়া আপোনালোকক অকমান নাম ভাগ দেখুৱাওঁ Yeah.
ভাগ শুনিলে খুবেই ভাল লাগে নহয়নে আৰু নাম শেষ হোৱাৰ পিছত এয়া পজ্জল দিছে এই পজ্জল দিয়ে প্ৰসাদ বিতৰণ কৰিছে আৰু ইয়াৰ ব্যৱস্থাখিনি খুবেই ভাল লাগে চাওক প্ৰসাদ পাতত সজাই দিয়া হয় আৰু ৰখি থাকিব লগা নহয় আৰু ইয়াতে এটা মহাপ্ৰসাদ দিয়ে ইমান টেষ্টি ইমান খাবলৈ সুন্দৰ এইটো চাওক মহাপ্ৰসাদ যিহেতুকে আমাৰ সৰু কৃষ্ণই লাড়ু খাই ভাল পায় গতিকে এই লাড়ু ভাগ দিয়ে যেনেকৈ জন্মাষ্টমীত দিয়া হয় আৰু এই লাড়ু ভাগ খুবেই টেষ্টি হয় ঘিউতে বনায় আৰু চাওকচোন আমাৰ ছোৱালীজনী আৰু ভাগিনটো একদম প্ৰসাদ খোৱাত ব্যস্ত সিহঁতে মানে ক'বই নোৱাৰে আৰু প্ৰসাদ খাইছে আৰু এয়া প্ৰসাদ খোৱাৰ পিছত ভোগ দিছে আৰু ভোগখন যে ইমান ধুনীয়া হয় আৰু ইয়াতে পিঁয়াজ নহৰু দিয়া নহয় তথাপি ৰহৰ দালিখন ইমান সুন্দৰ বনায় তাৰ লগতে মিক্স ভাজি এখন বনাইছে সৰু সৰু আলু ভাজি আৰু চালাড আৰু এইখিনি আমিয়ে দিছোঁ এই ভোগটো আমি প্ৰতি বছৰে এই ভোগটো দিওঁৱেই খাবলৈ খুবেই টেষ্টি হয় তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ থান ভাগ দেখুৱালোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট কৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম নমস্কাৰ